যি ঘটনা ঘটি গ'ল, সন্ত্ৰাসবাদীৰ আক্ৰমণ ঘটি গ'ল, মই ভাবোঁ এই যি আক্ৰমণ ঘটি গ'ল, এই আক্ৰমণৰ মই ভাবোঁ যে এইটো আচলতে সন্ত্ৰাসবাদীসকলে বা পাকিস্তানৰ পৃষ্ঠপোষকত থকা যি সন্ত্ৰাসবাদী, সেই সন্ত্ৰাসবাদীসকলে আচলতে বাঘৰ লেঙুৰেৰেহে কাণ খোজালে। গতিকে বাঘৰ লেঙুৰেৰে কাণ খোজালে কি অৱস্থা হয় আমি সকলোৱে জানো। গতিকে এতিয়া বাঘৰ লেঙুৰেৰে যিহেতু কাণ খোজাইছে, এতিয়া বাঘে কি মূৰ্তিৰ ৰূপ লয় আগন্তুক দিনত নিশ্চিতভাৱে ৰাইজে দেখিব। আৰু বাঘ বুলি কওঁতে কাক কৈছোঁ, ভাৰতবৰ্ষৰ বাঘটো এজনে আছে। সেই বাঘজনৰ যিহেতু বাঘৰ যিহেতু লেঙুৰেৰে কাণ খোজাইছে, আগন্তুক দিনত যিসকলে এই ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব, তাৰ কাৰণে সম্পূৰ্ণৰূপে দায়ী হ'ব পাকিস্তানে যি সন্ত্ৰাসবাদীক পোষকতা কৰিছিলে। আৰু যিটো কথা নেকি, যিটো আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যিটো পদক্ষেপ, সেই পদক্ষেপৰ ইতিমধ্যে ৰাষ্ট্ৰসংঘই সন্মতি দিয়াৰ লগতে আগন্তুক দিনত যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই আহ্বান জনাইছে। গতিকে বাঘৰ লেঙুৰেৰে কাণ খোজাই পেলাই ভাল কাম নকৰিলে ইয়াৰ পৰিণাম ভয়াৱহ পৰিণাম হ'ব। ইয়াত ভাৰত চৰকাৰৰ ইণ্টেলিজেঞ্চ ফেইলাৰ বা ছিকিউৰিটি লিকেজ কিবা থকা বুলি ভাবে নেকি? এই বিষয়টো যিহেতু ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াহে ক'ব পাৰিব, কাৰণ কিয় মই ইয়াতে সৰভোগত থাকি মই সমগ্ৰ ভাৰতবৰ্ষৰ কথা ক'ব নোৱাৰিম। কিন্তু কথা হৈছে কি, যিহেতু ইমান শান্ত পৰিৱেশ এটা আহিছে, ক'ৰবাত ঘটনা এটা ঘটি যোৱাৰ পিছত ইমান দিনে ৩৭০ ধাৰা তাত বিলুপ্ত কৰা হোৱাৰ পিছতো কোনো ধৰণৰ ঘটনা হোৱা নাছিলে। গতিকে যি প্ৰকাৰে নহওক কিয় বা ক'ৰবাত যদি ক'ৰবাত ব্যৰ্থতা থাকে, সেই বিষয়টো নিশ্চিত ওপৰত ভাৰত চৰকাৰে হয়তো আগন্তুক দিনত এইটো চাবগৈ। যি ঘটনা ঘটি গ'ল, সন্ত্ৰাসবাদীৰ আক্ৰমণ ঘটি গ'ল, মই ভাবোঁ এই যি আক্ৰমণ ঘটি গ'ল, এই আক্ৰমণৰ মই ভাবোঁ যে এইটো আচলতে সন্ত্ৰাসবাদীসকলে বা পাকিস্তানৰ পৃষ্ঠপোষকত থকা যি সন্ত্ৰাসবাদী, সেই সন্ত্ৰাসবাদীসকলে আচলতে বাঘৰ লেঙুৰেৰেহে কাণ খোজালে। গতিকে বাঘৰ লেঙুৰেৰে কাণ খোজালে কি অৱস্থা হয় আমি সকলোৱে জানো। গতিকে এতিয়া বাঘৰ লেঙুৰেৰে যিহেতু কাণ খোজাইছে, এতিয়া বাঘে কি মূৰ্তিৰ ৰূপ লয় আগন্তুক দিনত নিশ্চিতভাৱে ৰাইজে দেখিব। আৰু বাঘ বুলি কওঁতে কাক কৈছোঁ, ভাৰতবৰ্ষৰ বাঘটো এজনে আছে। সেই বাঘজনৰ যিহেতু বাঘৰ যিহেতু লেঙুৰেৰে কাণ খোজাইছে, আগন্তুক দিনত যিসকলে এই ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব, তাৰ কাৰণে সম্পূৰ্ণৰূপে দায়ী হ'ব পাকিস্তানে যি সন্ত্ৰাসবাদীক পোষকতা কৰিছিলে। আৰু যিটো কথা নেকি, যিটো আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যিটো পদক্ষেপ, সেই পদক্ষেপৰ ইতিমধ্যে ৰাষ্ট্ৰসংঘই সন্মতি দিয়াৰ লগতে আগন্তুক দিনত যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই আহ্বান জনাইছে। গতিকে বাঘৰ লেঙুৰেৰে কাণ খোজাই পেলাই ভাল কাম নকৰিলে ইয়াৰ পৰিণাম ভয়াৱহ পৰিণাম হ'ব। ইয়াত ভাৰত চৰকাৰৰ ইণ্টেলিজেঞ্চ ফেইলাৰ বা ছিকিউৰিটি লিকেজ কিবা থকা বুলি ভাবে নেকি? এই বিষয়টো যিহেতু ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াহে ক'ব পাৰিব, কাৰণ কিয় মই ইয়াতে সৰভোগত থাকি মই সমগ্ৰ ভাৰতবৰ্ষৰ কথা ক'ব নোৱাৰিম। কিন্তু কথা হৈছে কি, যিহেতু ইমান শান্ত পৰিৱেশ এটা আহিছে, ক'ৰবাত ঘটনা এটা ঘটি যোৱাৰ পিছত ইমান দিনে ৩৭০ ধাৰা তাত বিলুপ্ত কৰা হোৱাৰ পিছতো কোনো ধৰণৰ ঘটনা হোৱা নাছিলে। গতিকে যি প্ৰকাৰে নহওক কিয় বা ক'ৰবাত যদি ক'ৰবাত ব্যৰ্থতা থাকে, সেই বিষয়টো নিশ্চিত ওপৰত ভাৰত চৰকাৰে হয়তো আগন্তুক দিনত এইটো চাবগৈ।